ओम साईराम सुप्रभात सकलोके योगा फिटनेस एंड ज्ञानर अन्य এটা বিশেষ ভিডিওলে আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু এই ভিডিওটো হৈছে পেটৰ সম্বন্ধীয় অন্তিম ভিডিও আৰু মই প্ৰথমতে আপোনালোকক এটা কথা কওঁ যে এই ভিডিওবোৰ বনাইছো যে আমাৰ সকলো জনকল্যাণৰ কাৰণে কোনো ভিউৱাৰ্ছৰ কাৰণে কোনো ইউটিউবত মোৰ ভিডিও চলিবৰ কাৰণে বা তেনেকুৱা ধৰণৰ মোটিভৰ কাৰণে নহয় আৰু মই যেহেতু নিজে ভুক্তভোগী গেস্ট্ৰিকৰ লগত ভুক্তভোগী আৰু ৰিসেন্টলি মোৰ এটা অপাৰেচন হৈ গল হেতু কাৰণে মই এই যেটো সমস্যা পেটৰ সমস্যা নিৰ্মূল কৰিবৰ কাৰণে এটা যেটো চ্যালেঞ্জ এই চ্যালেঞ্জটো লৈ মই এই কামটোত আগবাঢ়িছো এই যোগা ট্ৰেইনিং ললো বা এনেকুৱা ধৰণৰ যিবোৰ প্ৰেক্টিস কৰো সেই প্ৰেক্টিসখিনি আপোনালোকৰ আগত শেয়াৰ কৰিছো যাতে আপোনালোকৰ সুবিধা হয় আৰু আপোনালোকে ভিডিও যদি ইউটিউবত চাবলৈ যায় কিছুমান হিন্দীত পাব বা অসমীয়াত সেই ধৰণৰ ডিটেইলছ নাই কিছুমানে বুজি নাপায় হেতু কাৰণে আমাৰ ঘৰতো কিছুমান বয়সস্থ মানুহ থাকে বা কিছুমান এনেকুৱা বেমাৰ আজাৰত ভুগি থাকে তেওঁলোকৰ সুবিধাৰ কাৰণেহে মই এই চেনেলটো বনাইছো আৰু অকমান কষ্ট কৰিছো যাতে দেখিবলৈ ধুনিয়া হয় অকমান এডিটিং নিজৰো অকমান শখ থাকে সকলোৰে অকমান এডিটিং কৰি যাতে ভিডিওটো সকলোৱে চাই ভাল পায় এনএমআৰ বিষয়ে জনাব বিচাৰিছো যে আমাৰ ৰেক্টামটো কেনেকে আমাৰ পুৰা ক্লিয়াৰ কৰি ৰাখিব পাৰি আমাৰ পেটত যিবোৰ ব্লটিং গেছ কনষ্টিপেশন এনেকুৱা ধৰণৰ নানান সমস্যা আমাৰ পেটে গুৰগুৰগাৰ কৰি থাকে খুব এসিডিটি হৈ থাকে এনেকুৱা ধৰণৰ সমস্যা আমাৰ দেখা দি থাকে তাৰ কাৰণে আমি নিয়মিত কিছুমানেটো ৰেগুলাৰ গেস্ট্ৰিকৰ মেডিসিন খায় কিন্তু মই সেই গেস্ট্ৰিকৰ মেডিসিন নখুৱাকে ঔষধ নখুৱাকে এইখিনি পা কেনেকে পৰিত্ৰাণ পাব পাৰি সেইখিনি আপোনালোকক জনাইছো যে আমাৰ পেটটো সদায় সফা হৈ থাকিব লাগে পেটটো সফা হৈ নাথাকিলে আমাৰ নানান ধৰণৰ বেমাৰ হয় বাত বিষ আৰু নানান ধৰণৰ ব্যাধি কোলেষ্ট্ৰল হাই হ'ব আপোনালোকৰ ফেটি লিভাৰ হ'ব নানান ধৰণৰ সমস্যাই দেখা দিব সেই কাৰণে মই আগৰ কিটা ভিডিওত আপোনালোকক ডিটেইলছ জনাইছো আৰু এটা মই ভিডিও বনাম তাত সম্পূৰ্ণ যোগাৰ বিষয়ে থাকিব যোগা প্ৰেক্টিছৰ আজি মই এটা এনিমা কি বস্তু তাৰ বিষয়ে জনাবলৈ লৈছো এনিমা কৰি কি ধৰণে আমি পেটটো সম্পূৰ্ণ পৰিষ্কাৰ কৰি ৰাখিব পাৰো আৰু তাৰ বিষয়ে জনাম আৰু এই এনিমাটো 21 ডেজ কন্টিনিউ কৰিব লাগে বুলি কয় আৰু 21 ডেজৰ পিছত সপ্তাহত দুদিনকে তাৰ পিছত এমাহ সপ্তাহত দুদিনকে কৰিলে তাৰ পিছত মাহত দুবাৰ তেনেকে কৰি পেলাই এটো এৰি দিব পাৰি আৰু যেতিয়া আপোনালোকৰ পেটৰ প্ৰবলেম হয় এনেকুৱা এসিডিটি খুব ব্লটিং তেনেকুৱা ধৰণৰ হয় তেতিয়া আকৌ পুনৰ কেতিয়াবা কৰিব পাৰি আৰু এটো কন্টিনিউ বা ৰাখিব লাগিব বুলি কথা নাই আৰু এই প্ৰচেছটো 21 দিন কন্টিনিউ কৰিলে ভাল বুলি কয় আৰু এই আপুনি প্ৰথম দিনাখন দেখিব আপুনি যেতিয়া এই প্ৰচেছটো কৰিব দেখিব যে পেটত যে ইমান লেতেৰা বস্তু আমাৰ কোৰ পৰা জমা হৈ আছিল আপোনালোক নিজে আচৰিত হৈ যাব আৰু কি লেতেৰাবোৰ আমি টয়লেট যোৱাৰ পিছত যেতিয়া এনিমা লম তেতিয়াও যে ইমানখিনি বস্তু পেটৰ ভিতৰত লেতেৰা থাকিব পাৰে সেইটো আপোনালোকে ভাবি আচৰিত হ'ব আৰু এটো 3 দিন মান কৰাৰ পিছত এই জমাখিনি কমি আহে লাহে লাহে প্ৰথম দিনাটো আপোনালোকে ভাবিব নোৱাৰে কেনেকুৱা ধৰণৰ লেতেৰা যাব হেতু প্ৰ্যাকটিক্যালি মই দেখুৱাব নোৱাৰিম কিন্তু আপোনালোকক কি ধৰণে কৰিব লাগে সেইখিনি মই ডিটেইলছ এই ভিডিওটোত জনাম আহকচোন আপোনালোকে এনিমা কি বস্তু প্ৰ্যাকটিক্যালি বস্তুটো দেখুৱাও আপোনালোকক কেনেকৈ কৰিব লাগে এই গোটেই ডিটেইলছটো এই ভিডিওৰ মাধ্যমত জনাম ধন্যবাদ প্ৰথমতে আপোনালোকে 500 ml মান পানী লৈ পেলাই এই ধৰণে অকমান গৰম কৰি ল'ব এতিয়া যেহেতু ঠাণ্ডা দিন আৰু গৰম দিনত পানী গৰম কৰা প্ৰয়োজন নাই তাৰ পিছত এটো আপোনালোকক দেখুৱাইছো এনিমা পট যিকোনো ফাৰ্মেসি বা অনলাইনত আপোনালোকে 280 টকাৰ ভিতৰত কিনিব পাৰিব আৰু ইয়াত এই ধৰণে সাইডত ডাক কটা থাকে 300 ml 500 ml 1500 ml আপোনালোকে প্ৰথম 300 ml ৰ পৰা ষ্টাৰ্ট কৰিব পাৰে আৰু ইয়াত দেখুৱাইছো এটা লক থাকে যেটো লকটো এনেকে খুলি দিলে পানী এনেকে ওলাই আপোনালোকক দেখুৱাইছো আকৌ লকটো যদি টিপি দিয়া হয় তেতিয়া পানীখিনি বন্ধ হৈ যায় প্ৰথমতে আপোনালোকে এই স্ক্ৰিনত দেখুৱাৰ ধৰণে পজিশনত আপোনালোকে বহি লব যিখিনিয়ে বহিব নোৱাৰে বয়সস্থ মানুহ তেওঁলোকক এইটো পজিশনত আপোনালোকে এখন চকীত ধৰি হলেও লব বাথৰুমত তাৰ পিছত আপোনালোকৰ পিছফালে এইটো ইনজেক্ট কৰিব মই প্ৰ্যাকটিক্যালি এইটো দেখুৱাব নোৱাৰিম কৰাৰ পিছত আপোনালোকে 300 বা 500 যি পানী লৈছে সেইখিনি নিজে নিজে আপোনালোকৰ পিছফালে ৰেক্টামত সোমাই যাব সোমাই যোৱাৰ পিছত আপোনালোকে কি কৰিব অলপ সময় আপোনালোকে সেই পানীখিনি ধৰি ৰাখিব পৰাপক্ষত 5 মিনিট মান ধৰি ৰাখিব পাৰিলে ভাল বুলি কয় আৰু সেই সময়ত আপোনালোকে অকমান খোজ কাঢ়ি থাকিব বাথৰুমৰ ভিতৰতে খোজ কাঢ়ি থাকিব আৰু পেটটো
কেওফালে অলপ মোহাৰি থাকিব যাতে আমাৰ ভিতৰত থাকে গোটেই লেতেৰাবোৰ ৰেক্টামেদি ওলাই আহিবলৈ সুবিধা হয় তাৰ পিছত আপোনালোকৰ আপোনাৰ ওপৰত নিজে প্ৰেছাৰ আহিব আৰু আপোনালোকে বাথৰুমত যেতিয়া বহিব তেতিয়া চাব আপোনালোকৰ যে কেনেকুৱা ধৰণৰ লেতেৰা আপোনালোকৰ মানে ওলাই আহিছে যিমান পুৰণা যিমান লেতেৰা থাকে সকলো মানে আমাৰ লেটিনৰ থ্ৰুদি ওলাই গৈছে আৰু এই ধৰণে আপোনালোকে মই কৈছো আগতে 21 দিন কৰিব আৰু তাৰ পিছত আপোনালোকৰ চাব সেইদিনাখন পৰাপক্ষত অলপমান লঘু আহাৰ খালে ভাল লঘু আহাৰ খাব লাগিব বুলি কথা নাই আৰু এনে ধৰণে কৰিলে আমাৰ যিমান পেটৰ সমস্যা আছে সকলোৰ পৰা মুক্তি পাব আৰু লগতে আগত দেখুৱা ভিডিঅ' গিটাত দেখুৱা যোগা আৰু যিখিনি মই দেখুৱাইছো সেইখিনিও আপোনালোকে লগতে কৰি ৰাখিলে পেটৰ কোনো ধৰণৰ সমস্যা থাকিবই নোৱাৰে বুলি আমি দৃঢ়ভাৱে ক'ব পাৰিম আজিলৈ ভিডিঅ'টো ইমানেই চোৱাৰ বাবে ধন্যবাদ